মানুহক কলিয়ে গ্ৰাস কৰিব, মানুহৰ মাজত আচাৰ নীতি নাইকিয়া হ'ব, পিতা পুত্ৰৰ সম্বন্ধ নাথাকিব, গুৰু শিষ্যৰ সম্বন্ধ নাথাকিব, নৈতিক আচৰণ মানুহৰ পৰা নাইকিয়া হ'ব, পিৰিবে দুৰ্য নকলি গুচিবে আচাৰ ধৰিব, মানুহবিলাক অধৰ্মী হ'ব। তেতিয়া ভগৱন্তৰ চৰণত ধৰি উদ্ধৱে কৈছে, নাযাবা আমাক এৰি মোৰ প্ৰভুদেৱ, নাযাবা
ভাওনা হ'ব আমি অনুষ্ঠান থাকি সামৰণি মাৰোঁ দেৱীচা কি আপোনাৰ কাম নে বাৰু গাবলৈ মন গৈছে কিন্তু গাবলৈ মনো যোৱা নাই নিজৰ জীৱনক লৈ গাম যিটো সঁচা যিটো বাস্তৱ কোনোৱে যাতে দায় দোষ নধৰিব আৰু তাৰ আগতে মই তেৰাৰ পিতৃ মাতৃ আৰু সহধৰ্মিনী দেৱীচাৰ নাম এখন গাম আপোনালোকে যাতে দায় দোষ নধৰে দেই জন্ম হৈ আমি সংসাৰখনত জীৱন নিৰ্বাহ কৰিছোঁ চৰণে জানে মৰণৰ ঠাই আমাৰ ক'ত কেতিয়া জীৱন বন্তি পৰিসমাপ্তি ঘটিব তাক যেন আমি জানো যদি ভাগ্যত আছে আমাৰ নৰদেহাটো আত্মীয়সকলে সৎকাৰ কৰিবলৈ পাব যদি ভাগ্যত নাই আমাৰ দেহাটোও হয়তো নাপাব পাৰে এয়া একমাত্ৰ নেদেখাজনৰ ইচ্ছা হে সুধিবিন্দ জ্ঞাতি কুটুম্বায়ানি খুশি খুশি পুৰিব খুশি খুশি পুৰিব হে হব জীৱনৰ খেলা হে হব
দেহা হল লুই তৰা কোনোবাই এদিনা যাবগৈ লাগিব এইখন আমি এনেই দম্পতিশ্ব কৰিছো কি ভৰসা আছে ভৰসা নাই ভৰসা এনো আহো না মই দেহা কোনদিনা যায় ভৰসা নাই জীৱনটো এনে যেন গছৰ গুটি পকি ভৰা কোনদিনা যাব হৰি কোনেনো ৰাখিব ধৰি কোনদিনা যাব হৰি কোনেনো ৰাখিব ধৰি হাই 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 নাম লোৱা হৰি হৰি সকলো নাম লোৱা
কমলা গগৈ আৰু তেখেতৰ সংগীবৃন্দলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শদিয়াবাসী ৰাইজক আমি পুনৰ অনুৰোধ জনাইছোঁ, লোকশিল্পী কমলা গগৈ, দিহা সম্ৰাট কমলা গগৈ, ৰাজীৱ শদিয়াৰ দৰে বোকাৰ পদুম। গতিকে কমলা গগৈ দেৱলৈ আপোনালোকে পুনৰ এটি হাততালিৰে অভিবাদন জনাব বুলি আশা ৰাখিলোঁ। আমি আপোনালোকক কথা দিছোঁ, ভৱিষ্যত দিনত শদিয়াবাসীৰ মাজত আপোনালোকে বিচাৰিলে কমলা গগৈক সততে পাব। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অসমবাসী ৰাইজক ভক্তি ৰসেৰে নিমজ্জিত কৰি ৰখাৰ প্ৰধান উদ্দেশ্যই হ'ল কমলা গগৈৰ দৰে লোকশিল্পী। এই লোকশিল্পীজনে লগৰ সংগীবৃন্দক লৈ অসমৰ বিভিন্ন স্থানতে দিহানাম, টোকাৰী গীত, দেহ বিচাৰ গীত পৰিৱেশন কৰি আহিছে আৰু অসমীয়া লোক সংস্কৃতিক চহকী কৰিছে। কমলা গগৈৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। অসমৰে ৰাইজৰ আশীষ কমলা গগৈৰ ক্ষীৰত আছে, যেনেধৰণে আমাৰ মাজৰ পৰা অকালতে হেৰাইছোঁ। গণশিল্পী ৰাজীৱ শদিয়াৰ ক্ষীৰত অসমীয়া ৰাইজৰ আশীষ আছে। সেইবাবেই আমি আজি সকলো সমবেত হৈছোঁ। এই পবিত্ৰ স্থানৰ পৰা আমি পুনৰ গণশিল্পীগৰাকীলৈ হেকাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ তাই বৈকুণ্ঠতে স্থান লাভ কৰক। কৃষ্ণ। সভাপতি গোবিন্দ শৰণত যোজনাবোৰ সমন্বিতে সমৰ্পণ হয়। হৰি পৰিয়ালৰ তৰফৰ পৰা কমলা গগৈৰ সংগীবৃন্দসকলক একোখনিকৈ অংগবস্ত্ৰৰে সন্মান যাচিব বিচাৰিছে। আমি পৰিয়ালৰ সকলোকে তেখেতসকলক একোখনিকৈ অংগবস্ত্ৰ প্ৰদান কৰিবলৈ অনুৰোধ জনালোঁ। অতীজৰ কুণ্ডিল নগৰ আজিৰ ঘটিল। যদিও সময় গতিশীল, তথাপিতো এই কুণ্ডিল নগৰৰ যি আদৰ আপ্যায়ন, মৰম চেনেহ যেন আজিও শদিয়াবাসী ৰাইজে ধৰি ৰাখিছে, তাৰেই চক্ষুষ প্ৰমাণ আজিৰ এই অনুষ্ঠান। গণশিল্পীগৰাকীৰ ৰাজহুৱা আত্মস্বাৰ্থৰ এই অনুষ্ঠানত আমি উজনি অসমৰ বিভিন্ন জিলাৰ শিল্পীৰ সমাহাৰেৰে দিহানামৰ শিল্পী, ভাওনাৰ শিল্পী, গায়ন বায়ন, দোহাৰৰ শিল্পীৰ সমাহাৰেৰে আজিৰ এই অনুষ্ঠানটি আমি ভক্তি ৰসেৰে ইয়াতে নিমজ্জিত কৰিব বিচাৰিছোঁ। অনুষ্ঠানত উপস্থিত বৈকুণ্ঠৰ পাৰিষদ সদৃশ দৰ্শকবৃন্দ, আমি জানিছোঁ যে আপোনালোকে আৰু বেছি পৰলৈকে এই স্থানতে দিহানাম পৰিৱেশন কৰি থকা হ'লেও আমনি নাপালেহেঁতেন, সেই কথা আমি সকলোৱে অনুভৱ কৰিছোঁ। তথাপিতো সময়ৰ আহ্বান, ইয়াৰ পাছতেই আমি এই স্থানতে এভাগী ভাওনা পৰিৱেশন কৰিম। ভাওনা ভাগীৰ তাত মুহূৰ্ততে পূৰ্বৰংগ গায়ন বায়ন পৰিৱেশিত হ'ব। গতিকে আমাৰ সময়ৰ প্ৰয়োজন আছে। সেয়েহে কমলা গগৈৰ অনুষ্ঠানটি আমি সামৰণি মাৰিছোঁ আৰু পৰৱৰ্তী অনুষ্ঠানলৈ আমি আগবাঢ়ি যাব বিচাৰিছোঁ। সেয়েহে আজিৰ অনুষ্ঠানটিৰ মূল আহ্বায়ক যোগেশ শইকীয়া আৰু জ্যোতিপ্ৰতিম খনিকৰক তেখেতসকলৰ কৰ্মসূচী আগবঢ়াই লৈ যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে পৰিয়ালবৰ্গক এই খলাতে অৱস্থান কৰিবলৈ অনুৰোধ কৰিছোঁ আৰু যিসকল
উদ্যোক্তাৰ সহযোগী আছিল আমি সকলোকে এই খলালৈ আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি গৌৰৱেৰে আপোনালোকৰ আগত জনাব বিচাৰিছোঁ তিনিচুকীয়া স্থিত শ্ৰী শ্ৰী আদৰ্শ সত্ৰৰ পৰম পূজ্যপাঠ সত্ৰাধিকাৰ প্ৰভুজনা আমাৰ মাজত উপস্থিত আছে। আমি সমূহৰ তৰফৰ পৰা তেৰাৰ চৰণত শতকোটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ আৰু তেখেতলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ এইবাবেই যে আজি এই অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত তেখেতৰ সত্ৰই আজি এই স্থানতেই পৰম মংগল প্ৰভু ভগৱন্তৰ চৰণ পংকজত নাম কীৰ্তন পৰিৱেশন কৰিলে। ইয়াতে আসন প্ৰতিষ্ঠা কৰি শৰাই প্ৰতিষ্ঠা কৰি আজিৰ এই অনুষ্ঠান ভাগি ভাওনা ভাগি পৰিৱেশন কৰাৰ বাবে পৰিৱেশটো অতি সুন্দৰ কৰি তুলিলে। আমি আদৰ্শ সত্ৰৰ সমূহ সত্ৰীয়া তথা তিনিচুকীয়াৰ ভাওনাৰ লগত জড়িত সমূহ শিল্পীলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আজি এই স্থানত উপবিষ্ট সমূহ শদিয়াবাসী ৰাইজলৈ সদৌ অসম ভাওনা সন্মিলনৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এনে সমাগমে আমাক উৎসাহিত কৰিছে। গুৰুজনাৰ অনবদ্য সৃষ্টি ভাওনাৰ পৰিৱেশন খন্তেকে পাছতে এই স্থানত কৰা হ'ব। গুৰুজনাই যি উদ্দেশ্য আগতে ৰাখি ভাওনাৰ সৃষ্টি কৰিছিল, অসমীয়া জাতিৰ হাতত ভাওনা দি গৈছিল লোকসংগ্ৰহ, লোকস্থিতি আৰু লোকৰঞ্জন। আজি আটাইৰে সমাহাৰ ঘটিছে ৰাজীৱ শদিয়াৰ এই বাসগৃহত। আমি পৰিয়ালটিকো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে আজি আদ্য শ্ৰাদ্ধৰ দ্বিতীয় নিশা আমাৰ এইকণ সুযোগ প্ৰদান কৰাৰ বাবে। আমাৰ সকলোৰে সংকল্প থাকিব গণশিল্পীগৰাকীক প্ৰতিগৰাকী অসমীয়াৰ মানস পদত চিৰদিনৰ বাবে জিলিকাই ৰাখিম, প্ৰতিগৰাকী অসমীয়াৰ মানস পদত চিৰদিনৰ বাবে জীৱিত কৰি ৰাখিম আৰু গণশিল্পীগৰাকীৰ হৈ কৰিবলগীয়া আমি কামসমূহ অনাগত দিনত আমি সকলোৱে নিষ্ঠাৰে আগুৱাই লৈ যাম। তেওঁৰ পৰিয়ালটিক আমি যাতে সকলোৱে নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰিম, সেই কথাখিনি যদি আমি সকলোৱে মনত ৰাখোঁ তেন্তে গণশিল্পীগৰাকীলৈ প্ৰকৃত শ্ৰদ্ধা জ্ঞাপন কৰা হ'ব।